আৰু বিভিন্ন আড্ডা, বিভিন্ন দোকান, বিভিন্ন স্থান পালে আমি এনেকুৱাকৈ আড্ডা মাৰোঁ যে আড্ডাৰ ফুলজাৰিত কিছুমান ডিষ্টাৰ্ব হয় আৰু কিছুমানে তাত ৰহস্যাদন কৰে। আৰু যিসকল ব্যক্তিয়ে সেই ভাৱবিলাক, মনৰ ভাৱবিলাক এনেদৰে সংঘবদ্ধ ৰূপত কিতাপ আকাৰে প্ৰকাশ কৰে, তেওঁই জীয়াই থাকে। মই এখন পুথি পঢ়িবলৈ পাইছিলোঁ যে সেইসকল মানুহ জীয়াই থাকে যিসকল মানুহে এটা হ'লেও জীৱনত গছ পুলি ৰুইছে। সেইসকল মানুহ জীয়াই থাকে যিসকলে ল'ৰা ছোৱালী অৰ্থাৎ কোনোবা এটা পুত্ৰ বা পুত্ৰী সন্তান জন্ম হৈছে। আৰু সেইসকল ব্যক্তি জীয়াই থাকে যিয়ে জীৱনত এটা হ'লেও সাহিত্য ৰচনা কৰিছে। সাহিত্যৰ মৃত্যু নাই, গছৰ মৃত্যু নাই, মানুহৰ মৃত্যু নাই, সৃষ্টি আছে। আৰু বাকী যিবিলাক জাক জমকীয়া অনুষ্ঠান, এই অনুষ্ঠানবিলাকৰ মৃত্যু আছে। আমি য'ত ৰহস্যাদন কৰোঁ তাত মৃত্যু আছে। এই সুধী সমাজ, ইয়াত আপোনালোকে পঢ়ি প্ৰবন্ধ সংকলন কিন্তু ভাল পাব। ইয়াত নিজৰ উপলব্ধি আছে, সমাজৰ বাস্তৱ চিত্ৰ আছে। মই ইয়াত নতুনকৈ মই আটাইখিনি কথা কৈ দিলে এইটো পঢ়িব মন নাযাব নহয়। থিয়েটাৰ এখনৰ গোটেই বিষয়বস্তুবিলাক কৈ দিলে থিয়েটাৰ এখন চাবলৈ মন নাযায়। গতিকে মই গোটেই ভিতৰৰ বস্তুখিনি কৈ দিব খোজা নাই। কেৱল আপোনালোকক আহ্বান জনাব খুজিছোঁ যে আমাৰ এই যে আমি নামৰ মানুহজন, মই নামৰ মানুহজন, যাদৱ কাটনীয়া নামৰ মানুহজন, আমাৰ মন, মগজু আৰু শৰীৰ এই তিনিটাৰে পৰিচালিত হওঁ। মন, মগজু আৰু শৰীৰ। এই যে মোৰ শৰীৰটোক বেমাৰ, শৰীৰটোক দোষ দিছোঁ, এইটো অকল শৰীৰৰ বেমাৰ নহয়, মোৰ মন মগজুৰ বেমাৰ হৈছে। আৰু সেই মন মগজুক যদি সুস্থ কৰি ৰাখিব লাগে তেতিয়াহ'লে আমাৰ চিন্তাৰ, আমাৰ ইতিবাচক চিন্তাৰ, আমাৰ মননীয় চিন্তাৰ আমি নিজকে জ্ঞানী সচেতন ব্যক্তি হিচাপে প্ৰকাশ কৰাৰ একমাত্ৰ মাধ্যম হৈছে। আমি মনৰ ভাৱবিলাক লিখি ৰাখিব লাগিব, তেতিয়াহে আমাৰ ভৱিষ্যত প্ৰজন্মই আমি কি আছিলোঁ এইটো জানিবলৈ সক্ষম হ'ব। নহ'লে এদিন সেই কুই পৰুৱা নোহোৱা হোৱাৰ নিচিনাকৈ আমিও নোহোৱা হৈ যাম। আমাক কোনেও স্মৰণ নকৰিব, আমি জীয়াই নাথাকিম। ক'ত জীয়াই নাথাকিম? মোৰ পৰিয়ালত জীয়াই নাথাকিম, মোৰ সমাজত জীয়াই নাথাকিম, মই জাতিটোত জীয়াই নাথাকিম। এটা আনন্দৰ দিন। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে একমাত্ৰ গ্ৰন্থ উৎসৱেহে চিৰদিন জীয়াই থকা এটা উৎসৱ। গ্ৰন্থ উন্মোচন মানে সেই যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো পুৰণি শেষ নহয়। বাকী বিয়া এখন শেষ হয়। আমি যদি অন্য কিবা এটা অনুষ্ঠান পাতোঁ সেইটো এটা শেষ আছে। গতিকে তেনেকৈ এটা অনুষ্ঠানত মই উন্মোচক হিচাপে উপস্থিত থাকিব পাৰি সঁচাকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে মই আমাৰ কাটনীয়াৰ নামৰীয়া মই শলাগ জ্ঞাপন কৰিছোঁ। আৰু মই প্ৰথমতে গ্ৰন্থখন উন্মোচন কৰি ল'ব খুজিছোঁ। শিক্ষক যাদৱ চন্দ্ৰ কাটনীয়াৰে এখন প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিয়াইছিল আৰু সেইখন উন্মোচনৰ গুৰু দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰিছিল। গ্ৰন্থখন উন্মোচন কৰি সঁচাকৈ আহ্লাদিত হৈছোঁ, কাৰণ গ্ৰন্থ উৎসৱ এইটো এটা চিৰদিন জীয়াই থকা এটা উৎসৱ। গ্ৰন্থই মানুহৰ জ্ঞান চকু মেল খুৱাব পাৰে, মন মগজু শৰীৰৰ একাত্মতা বৃদ্ধি কৰিব পাৰে। আৰু তেনেকুৱা এটা কামত তেওঁ অৱসৰৰ পিছত হ'লেও নিজকে নিয়োজিত কৰাত তেখেতক মই ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ তেওঁ ইয়াত ছাত্ৰ জীৱনৰ পৰা কৰ্মজীৱনৰ সময়লৈকে যিখিনি প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰিছে, সেই প্ৰবন্ধসমূহে তেওঁৰ মনস্তত্ব, তেওঁৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্ম সম্পৰ্কত তেওঁৰ ধাৰণা প্ৰতিফলিত কৰিবলৈ সক্ষম হ'ব। আৰু পঢ়ুৱৈ সমাজে এই গ্ৰন্থখন আঁকোৱালি ল'লে তেওঁৰ শ্ৰম সাৰ্থক হ'ব। গ্ৰন্থখন আচলতে উচ্চ শিক্ষিত পৰ্যায়ৰ পঢ়ুৱৈ যদি পঢ়ে তাক সুন্দৰভাৱে উপলব্ধি কৰিব পাৰিব। আধ্যাত্মিক দিশ আছে, বাস্তৱিক দিশ আছে, যুৱ সমাজৰ কথা আছে, ৰাজনীতিকৰ কথা আছে, বিভিন্ন ধৰণৰ কথা আছে, সামাজিক কথা আছে, পাৰিবাৰিক কথা আছে, পৰিয়াল কেন্দ্ৰিকতাৰ কথা আছে, পৰিয়ালৰ মুখিয়াল ব্যক্তি হ'লে কেনেকৈ চলাব লাগে পৰিয়াল এখন তাৰ কথাও লিখা আছে। গ্ৰন্থ আছে 6টা। পঢ়ুৱৈ সমাজখন বিশেষ কৰি স্নাতক মহলাত যিসকলে অসমীয়াত মেজৰ লৈ আছে তেওঁলোকৰ কাৰণে অতি সুখদায়ক প্ৰবন্ধ বুলি আমি অনুভৱ কৰোঁ। আৰু আগুৱাই যাওক।